সমূহ দৰ্শকক মই শ্ৰদ্ধা নিবেদিছো মই কিশোৰ তহবিলদাৰ আমি অহা শুক্ৰবাৰ 24 মেত এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া সিনেমা ছবিগৃহলৈ লৈ আহিম সিনেমাখনৰ নাম প্ৰতিশ্ৰুতি যোৰহাটৰ মধুৰ সিনে আৰ্টৰ বেনাৰত নিৰ্মিত এই সিনেমাখনৰ প্ৰযোজক ৰাতুল বৰুৱাদেৱ চিত্ৰনাট্য পৰিচালনা মোৰ এই সিনেমাখনৰ এটি সুন্দৰ কাহিনী আছে আমাৰ চাৰিওফালে সমাজৰ চাৰিওফালে সমগ্ৰ ভাৰতবৰ্ষ চাৰি ধৰিছে ড্ৰাগছে খোকলা কৰি গৈ আছে আমাৰ সমাজখন আৰু সেই ড্ৰাগছৰ ওপৰতে প্ৰশাসনে লাগি আছে আমাৰ চৰকাৰে লাগি আছে তথাপিতো আমি নৱম প্ৰজন্মক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰিব পৰা নাই আৰু আমি এই সিনেমাখনত সেইটো বিষয়বস্তু হিচাপে লৈ এফালে আমি কেনেকৈ ড্ৰাগছ মুক্ত সমাজ আমি গঢ়িব পাৰিম আনফালে নৱ প্ৰজন্মক আমি কেনেকৈ ড্ৰাগছৰ পৰা দূৰত ৰাখিব পাৰিম তাকে লৈ আমাৰ কাহিনীটো আগবাঢ়িছে আৰু কাহিনীটো এটা সিৰিয়াস বিষয় কিন্তু আমি মনোৰঞ্জন আপোনালোকক মনোৰঞ্জন দিবলৈ চেষ্টা কৰিছো আপোনালোকে সিনেমাখন চাই থাকতে বা 2 ঘণ্টা সময় আপোনাৰ খৰচ কৰাৰ পিছত সিনেমা চাই আপুনি যি পায় মনোৰঞ্জন পায় চিন্তা খৰাক পায় সেই সকলোখিনি আপোনালোকে সিনেমাখনত পাব যিহক সিনেমাখনত অভিনয় কৰিছে আমাৰ বলিষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাখৰ মুম্বাইত প্ৰতিষ্ঠিত অসমৰ জীয়ৰী তাবিতা বৰঠাকুৰ ইতিমধ্যে কেইবাখনো ৱেব সিৰিজ হিন্দী সিনেমাত তেওঁ অভিনয় কৰিছে তেওঁৰ প্ৰতিভাৰ আমি আপোনালোকে দেখিবলৈ পাইছে আমাৰ সিদ্ধাৰ্থ কাশ্যপ কেইবাটাও মিউজিক ভিডিঅ'ত চৰ্চাত থকা আমাৰ নৱাগত সিদ্ধাৰ্থ কাশ্যপে আমাৰ নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছে তাৰ লগতে আমাৰ গীতাৱলী ৰাজকুমাৰী বা চিন্ময় চক্ৰৱৰ্তী ৰূপম বৰুৱা বিভূতি ভূষণ হাজৰিকা আৰু বহুত দক্ষ অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে আমাৰ সিনেমাখনত আমাৰ তিনিটাকৈ গান আছে সিনেমাখনত জুবিন দাই গাইছে এটা ৰূপম ভূঞা আৰু এটা মহালক্ষ্মী আইহাৰ তিনিটা গানে চৰ্চাত আছে আপোনাক গম পায় তিনিটা গানে আমাৰ হিট হৈছে বুলি কৈছে মানুহে আমাৰ পোষ্ট প্ৰডাকচনৰ কাম সকলোখিনি মুম্বাইত হৈছে কালা কাৰেকচন ৰাজেশ কুমাৰ যাদৱ তেনেকৈ আমাৰ সাউণ্ডৰ কামখিনি আমাৰ সাউণ্ড মিক্সিং আৰু আমাৰ মিউজিকৰ কামখিনি বহ সংগীতৰ গোটেইখিনি আমাৰ মুম্বাইত হৈছে আমাৰ ডিঅপি আছিলে সুৰজ ডেকা আৰু সুমন দুৱাৰা যিয়ে নহওক আপোনাৰ সিনেমা চোৱা মানুহখিনি যিখিনি দৰ্শক আপোনাৰ সিনেমা চাবলৈ আহে আপোনাৰ সিনেমাখন চোৱাৰ পিছত আপোনাৰ পইচাটো উচুল নহল বুলি ক'ব নোৱাৰিব পইচাটো নিশ্চয় উচুল হ'ব আমাৰ তেনেকুৱা সাহস আছে আমি সিনেমাখন কমপ্লিট হোৱাৰ পিছত যেতিয়া আমি স্ক্ৰিনিং কৰিছো চাইছো যেতিয়া গতিকে আহক আপোনালোকে সিনেমাখন আদৰি লওক চাওক আৰু যেতিয়া ভাল লাগিব তাৰ পিছত আপোনাক বেলেগক কওক ধন্যবাদ